Hello friends, welcome back to Meetoo's Technical Study. Azir video tour prothom to question hall. The Chipko movement was launched for the protection of Chipko আন্দোলন কিহৰ সুৰক্ষাৰ বাবে আৰম্ভ কৰা হৈছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন সি ফৰেষ্ট পৰৱৰ্তী কোৱেশ্চনলৈ আগবাঢ়ো In which year did Alexander invade India আলেকজাণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল এইটো এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় আপোনালোকে মনত ৰাখিব ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন এ 326 BC পৰৱৰ্তী কোৱেশ্চনলৈ আগবাঢ়ো The Gandhi Arvind Pact was associated with which of the following movement of India Gandhi Arvind চুক্তি ভাৰতৰ কোন আন্দোলনৰ লগত জড়িত আছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন বি Civil Disobedience Movement ইয়াৰ লগতে আমি জানিব লাগিব Gandhi Arvind Pact টো কেতিয়া সাইন কৰা হৈছিল 5th March 1931 ত গান্ধী আৰৱিন্দ পেক্টটো কাৰকাৰ মাজত সাইন কৰা হৈছিল গান্ধী আৰু লৰ্ড আৰৱিন্দৰ মাজত এটো সাইন কৰা হৈছিল ইয়াৰ পিছতে গান্ধীয়ে কি কৰিছিল 1931 চনত যি দ্বিতীয় ঘূৰণীয়া মেচমেল হৈছিল তাত অংশগ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী কোৱেশ্চনটো হ'ব Which Veda depicts the information about the most ancient Vedic age culture কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক সংস্কৃতিৰ তথ্য পোৱা যায় ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন এ ঋগবেদ ইয়াৰ লগতে আমি জানিলো বেদক আমি চাৰিটা ভাগত ভাগ কৰিব পাৰি ঋগবেদ যেটো আটাইতকৈ পুৰণি হয় দ্বিতীয়টো হ'ল যজুৰ্বেদ তৃতীয়টো হ'ল সামবেদ আৰু চতুৰ্থটো হ'ল অথৰ্ববেদ পৰৱৰ্তী কোৱেশ্চনটো হ'ল Which party was established by Subhash Chandra Bose after he came out of the Indian National Congress ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই আহি সুভাষ চন্দ্ৰ বসুৱে কি দল গঠন কৰিছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন সি ফৰৱাৰ্ড ব্লক ইয়াৰ লগতে আমি জানিলো 1939 ত ফৰৱাৰ্ড ব্লক গঠন কৰিছিল আৰু আহিব পাৰে যে ইণ্ডিয়ান নেশ্যনেল আৰ্মি কোনে গঠন কৰিছিল সুভাষ চন্দ্ৰ বসুৱে কেতিয়া গঠন কৰিছিল 1943